গৌৰৱ গগৈয়ে MP হোৱাৰ আগত অসমত কোনখন গাঁৱৰ বোকাপানী খচিছিল, কোনখন খেতিপথাৰত নামিছিল? যদি গৌৰৱ গগৈ ইয়াত খেলে, ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ চেষ্টা চলাম। ৰাজনীতিৰ ক্ষেত্ৰখনত গৌৰৱ গগৈয়ে পেৰাচুটেৰে লেণ্ডিং কৰিছে। গৌৰৱ গগৈয়ে সাংসদ হোৱাৰ আগতে কোনখন গাঁৱৰ বোকাপানী গছকিছিল? পৈতৃক সম্পত্তি স্বৰূপেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে। নিজৰ খুৰাকক আঁতৰ কৰি উপ নিৰ্বাচনৰ জৰিয়তেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে। গৌৰৱ গগৈয়ে খেতিপথাৰত নামি পোৱা নাই। গৌৰৱ গগৈক জোকে খায়ো পোৱা নাই বা বিচাৰিও ডাকি পোৱা নাই। সেয়ে গৌৰৱ গগৈয়ে সাধাৰণ ৰাইজৰ চিন্তা কেনেকৈ কৰিব? আৰু এই প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। বাইহাটা দেৱালংকন কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ এইদৰে দিয়ে সাংসদগৰাকীয়ে। শাসকীয় দলে কাম নকৰে আৰু এই ক্ষেত্ৰত গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰীৰ অহংকাৰ হৈছে, আপুনি কি ক'ব? গৌৰৱ গগৈ হ'ল ক'ব গ'লে পেৰাচুট মানে লেণ্ডিং গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে MP হোৱাৰ আগত অসমত কোনখন গাঁৱৰ বোকাপানী খচিছিল, কোনখন খেতিপথাৰত নামিছিল, কোনটো বুথ কমিটি বনাইছিল, কোনজন কংগ্ৰেছ কৰ্মীৰ ঘৰত গৈছিল, কোনজন কংগ্ৰেছ কৰ্মীক কিবা এটা উপকাৰ কৰিছিল? গৌৰৱ গগৈ যদি দেখুৱাই দিব পাৰে, গৌৰৱ গগৈক ধন্যবাদ দিম। এনে নকয় মানুহে পেৰাচুট লেণ্ডিং বুলি। পৰিয়ালক্ৰমে বংশানুক্ৰমিকভাৱে গৌৰৱ গগৈ, মই গৌৰৱ গগৈৰ ব্যক্তিগত কেপাচিটি বা তেওঁৰ কোৱালিটিৰ ওপৰত মই প্ৰশ্ন উঠোৱা নাই, কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত গৌৰৱ গগৈ মানে পেৰাচুট লেণ্ডিং লিডাৰ এজন। আৰু দেউতাকৰ বা পৈতৃক সম্পত্তি স্বৰূপে গৌৰৱ গগৈ কংগ্ৰেছৰ সাংসদ হৈছে, আৰু কাক আঁতৰাই সাংসদ হৈছে সেইটোও জানে। তেওঁৰ নিজৰ খুৰাকক মানে ছাইড কৰি বাই ইলেকশ্যন পাতি গৌৰৱ গগৈ সাংসদ হৈছে। গতিকে নিজৰ বংশ পৰিয়ালতে যিসকল সমাবদ্ধ, তেওঁলোকে দেশৰ বাকী জনগণৰ সাধাৰণ দুখীয়া মানুহৰ চিন্তা কেনেকৈ কৰিব? গৌৰৱ গগৈয়ে কেতিয়াবা জোকে খাই পাইছে নে? গৌৰৱ গগৈক খেতিপথাৰত নামিছে, জোকেতো খাই পোৱা নাই। কেতিয়াবা বিচাই ডাকিছে নে? গৌৰৱ গগৈক বিচাই ডাকা নাই। জোকে নাখোৱাকৈ, বিচাই নাডাকাকৈ, হয় নে নহয়? গতিকে এইবিলাক যদি লাগে ৰাজনীতিক নেতা হ'বলৈ, মিনিমাম কিন্তু গাঁৱৰ নেতা হ'বলৈ, ৰাইজৰ সাধাৰণ নেতা হ'বলৈ মানে এইবিলাক গুণ থাকিব লাগিব। আজি আমি BJP কৰিছিলোঁ, RSS কৰিছিলোঁ, আলফাৰ মাৰ খাইছোঁ। আপোনালোকে জানে কিমান আমাক কোবাইছে, এইটো আমি ঘূণীয়া। কাৰণ আমি ৰাষ্ট্ৰপদত বিশ্বাস কৰোঁ। ৰাষ্ট্ৰপদত বিশ্বাস কৰি আমি এই পন্থা বা এই আদৰ্শৰ পৰা আমি কেতিয়াও ইয়াত কম্প্ৰমাইজ কৰা নাই। সদায় ৰাষ্ট্ৰীয়তাবাদী আদৰ্শ আমাৰ তেজত সমাহিত হৈ আছে। জীৱনৰ শেষ নিশ্বাস থকালৈকে আমি ৰাষ্ট্ৰপদত বিশ্বাস কৰি আমি দলটোৰ হৈ, দেশৰ হৈ কাম কৰি আছোঁ। বেয়া দিনতো BJP কৰিছোঁ, আজি ৰাইজে কয় ভাল দিন, আজিও আছোঁ। কাইলৈও যদি বহুত প্ৰত্যাহ্বানমূলক সময় আহে, কাইলৈও আমি BJPৰ লগতেই থাকিম। জীৱনৰ শেষ নিশ্বাস পৰ্যন্ত আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিম। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াহাতে তেনেধৰণৰ ৰাজনীতি কৰি অহা নাই। নিশ্চিতভাৱে তেখেতৰ সদনত পাৰফৰ্মেঞ্চ ভাল, ডেপুটি লিডাৰ কংগ্ৰেছৰ, লোকসভাত বক্তব্য দিবলৈ সুযোগ পায়, বক্তব্য দিয়ে। এইবিলাক কথাত কোনো আমাৰ আপত্তি নাই, দ্বিমত নাই। কিন্তু ৰাইজৰ নেতা হ'ব লাগিলে, জননেতা হ'ব লাগিলে, ৰাইজৰ সুখ দুখৰ লগত আজীৱন মানে তেওঁলোক সমভাগী হ'ব লাগিব। সুখৰ সময়ত সুখী হ'ব পাৰে, কিন্তু দুখৰ সময়ত দুখী হ'ব পাৰিছে নে নাই? কথা সেইটোৱে। এই দুখৰ সময়ত দুখী হয়, কেৱল এটা নিৰ্দিষ্ট ভোট বেংকৰ ভোট পাই তেওঁ সাংসদ হৈছে। এইবাৰতো হাহাকাৰে লাগিছে। কাজিৰঙাতো তেওঁ মানে তাৰ পৰা মোটামুটি এখন ভৰি উঠাই আনিছেই, কিবা কৰি এখন ভৰি অলপ ৰাখি থৈছে। গতিকে এতিয়া নগাঁও অভিমুখী যাত্ৰা এটা আৰম্ভ হোৱা বুলি আমি শুনিছোঁ। গতিকে কংগ্ৰেছেও ভাবিব যে আমাক এজন যদি নেতা অসমৰ পৰা জিকাই আনিব লাগে, এজনে যদি জিকাই আনিব লাগে, তেতিয়াহ'লে কংগ্ৰেছ নগাঁও চিটটো হয়তো তেওঁলোকে আশা কৰিছে। কিন্তু আজি আমি কৈছোঁ নগাঁও চিটত ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বশক্তিৰে যদি গৌৰৱ গগৈ ইয়াত খেলে, ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে আমি সৰ্বশক্তি, চাম দাম দণ্ড ভেদ সকলো প্ৰয়োগ কৰি হ'লেও ভাৰতীয় জনতা পাৰ্টি বা আমাৰ NDAৰ প্ৰাৰ্থীক জয় কৰাৰ কাৰণে আমি সকলো প্ৰকাৰৰ চেষ্টা চলাম।
লগতে সাংসদ দিলীপ শইকীয়াই এই বুলিও কয় যে যদিহে গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেনেহ'লে বিজেপি বা NDAৰ প্ৰাৰ্থীকহে সৰ্বশক্তি প্ৰয়োগ কৰি জয়ী কৰাব সাধাৰণ ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট ৰিটছ টাইম।